তামোলজোপা প্ৰায় 7 বছৰমান হ'ব লাগিব। তামোলজোপা যিটো এনেকুৱা এইটো ৰংটো আহিব লাগিব, যিটো কুমলীয়া এই সেউজীয়া ৰংটো থাকে, সেইটো ৰং থাকিলে পাণজোপা খহি খহি আহে। পিছল হয় মানে ন? এই যিটো পকা ৰং বুলি ক'ব লাগিব, এইটো ৰং আহিলে আৰু পাণজোপা ভালকৈ ধৰে। মোৰ এনেই তামোল 300মান আছে। হয়, 300 তামোলৰ ভিতৰতে কিমান জোপামানত পাণ আছে? 200 জোপামান আছে। এজোপা পাণত কিমান গুছিমান পাণ লাগে? বছৰেকত 1000 গুছিমান লাগে। দাদা, তামোল আৰু পাণ খেতিটো আপোনাৰ ধাৰণাটো প্ৰথমে মনলৈ কেনেকৈ আহিল, এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কৈ লওক। এইটো যেতিয়া বাৰীটো তামোলটো আছিলে, পাণটো নাই। হয়। তাৰপৰা অকল তামোলকেইজোপাত থাকি মানে যিটো এটা মাটিডোখৰ এনেই যিমানটো প্ৰফিট হ'ব লাগে সিমানটো হোৱা নাই। তাৰ ভিতৰতে কিবা কৰিব পাৰে নি দেখিলোঁ, ওচৰে পাঁজৰে দেখিছোঁ পাণ লগাই থৈছে মানুহে। এই ৰাইজকে দেখি আমিও লগালোঁ। লগাই দেখিছোঁ ভালেই আছে, ভাল ইনকম। তামোলতকৈ পাণত বেছিহে পইচা পোৱা যায়। মানে এতিয়া এইটো ওপৰুৱাকৈ লগাইছিলে, কিন্তু ওপৰুৱাকৈ লগাই বেছি উপাৰ্জন হৈছে। এতিয়া তামোলটো মূল আছিলে, এতিয়া তামোলতকৈ এতিয়া পাণটোহে মূল হৈছে। মানে এতিয়া আপোনাৰ কিমানজোপা কৃষিফাৰ্মখনত আপোনাৰ কিমানজোপা তামোল গছ আছে? মোৰ এনেই তামোল 300মান আছে। হয়, 300 তামোলৰ ভিতৰতে কিমান জোপামানত পাণ আছে? 200 জোপামান আছে। হয়। তাৰপিছতে দাদা, এই আপুনি যি পাণ লগাই আছে ন, এজোপা পাণত কিমান গুছিমান পাণ লাগে? বছৰেকত 1000 গুছিমান লাগে। 1000 গুছিমান লাগে, ভাল পাণ হ'লে। হয় দাদা, এই যদি কোনো কৃষকে যদি তামোল গছ এজোপাত পাণ লগাবলৈ হয়, পাণজোপা কিমানমান ওখ হ'ব লাগে বা কিমান বছৰ হ'ব লাগে, তাৰপিছত পাণ লগাব লাগে? তামোলজোপা প্ৰায় 7 বছৰমান হ'ব লাগিব। তামোলজোপা যিটো এনেকুৱা এইটো ৰংটো আহিব লাগিব, যিটো কুমলীয়া এই সেউজীয়া ৰংটো থাকে, সেইটো ৰং থাকিলে পাণজোপা খহি খহি আহে। পিছল হয় মানে ন? এই যিটো পকা ৰং বুলি ক'ব লাগিব, এইটো ৰং আহিলে আৰু পাণজোপা ভালকৈ ধৰে। মানে কেইবছৰমান হ'ব লাগিব? 7 বছৰমান হ'লে আৰু ভাল হয়। তামোলজোপা 7 বছৰমান হ'ব লাগিব। ৰুবলৈ হ'লে মানে জেগাটো কেনেকৈ প্ৰস্তুতি চলাব লাগে? গুড়িটো এনেই ধৰি লোৱা অলপমান কোৰ মাৰি অলপ এটা গাঁত কৰিবলৈ তাত গোবৰ দিব লাগিব। অলপমান মাটি মিলাই কৰি এনেকুৱা ইয়াৰ পৰাই ডাল ভাঙি উলিয়াব পাৰে, ওলমি যায় যিটো ভাল ডাল। এনেই 4-5টা ডাল লগাই দিব লাগে, হৈ যায়। যেতিয়া গোটেই বাৰীখনৰ প্ৰায়বোৰ গছত হৈ যায়, এইবোৰ কেতিয়াবা বাগৰি যাব, এনেকুৱাবোৰ নিজে উঠি যায়। এইটো অলপ গুড়িত গোবৰ চোবৰ দি দিলে সেইজোপা নিজে উঠি যাব, এজোপা পৰা এজোপা। মানে আমাৰ বহু কৃষকে এনেকৈ ৰুৱে, মই দেখিছোঁ। আমাৰ নিজৰ ঘৰতো আমি ৰোপণ কৰোঁ, কিন্তু বেছিভাগ গছেই মানে নৰয় বা মৰি যায়। কিন্তু আপোনালোকৰ ইয়াত দেখিছোঁ যি মানে প্ৰায় তামোলৰ 100 জোপা তামোলৰ 90 জোপা তামোলতে ভালকৈ ৰৈ গৈছে। কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে মানে এনেকৈ ট্ৰিটমেণ্ট বুলিবলৈ একো নহয়, ইয়াত পানী জমা হৈ গ'লে বেয়া হৈ যায়। অলপ 1-2 ঘণ্টা জমা হ'লে একো নাই, 6 ঘণ্টা 12 ঘণ্টা এনেকৈ জমা হৈ গ'লে পাণজোপা মৰি যোৱা চান্স থাকে। আৰু খৰালিমহীয়া বিশেষকৈ মৰি যায়, পানী যোগান ধৰিব নোৱাৰে মানুহ। অলপ খৰালিমহীয়া পানী আৰু গোবৰ নৰা এনেকৈ কিবা দিব লাগে। বছৰেকত এবাৰ গোবৰ এবাৰ নৰা দিলেই গছজোপা এবছৰত একো নকৰিলেও মানে এবছৰ চলি যায়। এবাৰ গোবৰ এবাৰ নৰা দিলেও হয়। এবাৰ গোবৰ দিব লাগে, এবাৰ নৰা দিব লাগে।